হাই গাইজ ৱেলকাম বেক টু মাই চেনেল আছাম গেমিং ফাৰো চ' কি খবৰ আপোনালোকৰ সকলোৱে জনাব চ' আজি আপোনালোকক কেইটামান স্মৃতি শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে বাবুলাল খুৰাৰ যিটো ৰঙা মহ আছিলে মানে বিপুল কোঁৱৰৰ মহটো আছিলে চ' সেই মহটোৰ কিছুমান স্মৃতি বহুতে মনত পৰি আছে চ' ভাবিলোঁ সেইকেইটা স্মৃতি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চ' আপোনালোকে চাব সম্পূৰ্ণ ভিডিঅ'টো 2025 বৰ্ষৰ যিখন যুঁজ হৈছিলে সেইটো মুহূৰ্ত তাৰপিছত লগতে যেতিয়া প্ৰথম গৈছিলোঁ বাবুলাল খুৰাৰ ঘৰত তাৰপিছত আকৌ 2025 বৰ্ষৰ শেষত 26 বৰ্ষ পোৱাৰ আগতে মানে গৈ পেলাই আকৌ ভিডিঅ' কৰিছিলোঁ পিছত যুঁজৰ মুহূৰ্তখিনিত আৰু একেবাৰে শেষ যে তেনেকৈ লৈ গৈছিলে বিক্ৰী কৰি দিয়াৰ সময়ত চ' এই গোটেইকেইটা মুহূৰ্ত আপোনালোকক মানে দেখাব বিচাৰিছোঁ চ' আপোনালোকে স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব চ' আৰু সকলোৱে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুন সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিজন ব্যক্তিয়ে কমেণ্ট কৰিব মহটো আপোনালোকৰ কাৰ কাৰ ভাল লাগিছিলে স্পেচিয়েলি মোৰ বহুত ভাল লাগিছিলে মহটো বহুত সুন্দৰ এটা মহ আছিলে চ' বহুত মনত পৰি আছে স্মৃতি সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ তাতো শ্বেয়াৰ কৰোঁ চ' বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ চাই লওক ৰাইজ এয়া আপোনালোকৰ সন্মুখত আছে বাবুলাল খুৰাৰ ৰঙা মহটো মানে বিপুল কোঁৱৰ নামত যুঁজাইছিলে মহটো তেতিয়া এইটো দৃশ্য হৈছে 2025 বৰ্ষৰ 12 বজীয়া মহ যুঁজৰ দৃশ্য য'ত নেকি মানে চেম্পিয়ন আৰু বিজয় বদলি মহ যুঁজাইছিলে চ' সেইখনতে বাবুলাল খুৰাৰ মহ ৰাখিছিলে লগতে সোণাৰ ডেকা গুটিবোৰ ৰাখিছিলে আৰু এইটো সেই মুহূৰ্ত আপোনালোকক দেখুৱাব বিচাৰিলোঁ চাওক আৰু এয়া চাওক বাবুলাল খুৰাৰ ঘৰত যেতিয়া প্ৰথম গৈছিলোঁ 2025 বৰ্ষৰ জুলাই আগষ্ট মাহত মান গৈছিলোঁ চ' ইয়াৰ কমপ্লিট ভিডিঅ' মোৰ চেনেলত দিয়া আছে আপোনালোকে চাওক চ' মহটো তেতিয়া ইমানখিনি হৈছিলে স্বাস্থ্য অলপখিনি বাঢ়িছিলে চাওক চ' মহটো বহুত মৰমীয়াল মহ বহুত সুন্দৰ এটা মহ আছিলে প্ৰথমবাৰ গৈছিলোঁ ভিডিঅ' কৰিবৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে চ' আপোনালোকে বহুতে মহটো চাইছিলে চাওক আপোনালোকৰ সন্মুখত এয়া বাবুলাল খুৰাৰ ৰঙা মহটো যিটো আগতে বিপুল কোঁৱৰ নামত যুঁজাইছিলে চ' স্মৃতিকেইটা বহুতে মনত পৰি থাকে মহটো বহুত এটা সুন্দৰ বহুত মৰমীয়াল মহ আছিলে চ' এনেদৰে গা ধুৱাই আছিলে চ' প্ৰথমতে গা ধোৱাৰ আগতে লৈ গৈছিলে পুখুৰী এটাত চ' পুখুৰী এটাত লৈ গৈছিলে তাৰপিছত অলপ সময় পুখুৰীতে দি থৈ দিছিলে তাৰপিছতহে আনি পেলাই মানে এনেকৈ গা ধুৱাইছিলে আকৌ চ' বহুত মৰমীয়াল মহ চাওক কি সুন্দৰকৈ গা ধুৱাই আছে চ' এনেদৰে স্মৃতিবোৰ বহুত মনত পৰি থাকে চ' আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ চাই থাকক কাৰ কাৰ এই মুহূৰ্তৰ কথা মনত পৰে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব চাওক এয়া 2025 বৰ্ষৰ জুলাই আগষ্ট মাহমান হ'ব তেতিয়া গৈছিলোঁ আৰু চাওক এতিয়া যে দৌৰি আহি আছে এইটো 2025 বৰ্ষৰ একেবাৰে শেষৰ ফালে গৈছিলোঁ গৈ পেলাই ভিডিঅ' কৰিছিলোঁ চ' আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে চাব পাৰিব ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো চ' বহুত মানে এই স্মৃতিটো সকলোতকৈ বেছি মনত পৰে চ' আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব যিটো মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব বা আই বাটনটো ক্লিক কৰি পেলাই চাব পাৰে আপোনালোকে চ' সেই তাত মানে কমপ্লিট ভিডিঅ'টো আপোনালোকে চাব পাৰিব একদম বহুত স্মৃতি লগা ভিডিঅ' আছিলে চাওক ইয়াত মানে আখৰ দেখুৱাই মানে মহটো ইমান সুন্দৰ লাগিছিলে আৰু মানে গোটেই চাৰিওফালৰ পৰিৱেশটো বহুত ভাল আছিলে চ' সেই পৰিৱেশৰ মাজত মহটোক ভিডিঅ' কৰিছিলোঁ চ' এই স্মৃতিটো একদম বহুত মনত পৰি থাকে চাওক আপোনালোকে মহটোতো এতিয়া আমাৰ মাজত নাই কিন্তু হ'লেও স্মৃতিকেইটা ৰৈ গৈছে চাওক এয়া সুন্দৰ মহটো বাবুলাল খুৰাৰ মহটো চাওক
আৰু চাওক এয়া পুখুৰীত গা ধুৱাই থকাৰ দৃশ্যটো। চ' আখৰা দেখুওৱাৰ পিছত মানে গা ধুৱাই আছে। চাওক কি সুন্দৰ পৰিৱেশ, চাইছেনে? চাৰিওফালৰ পৰিৱেশটো ইমান সুন্দৰ, আৰু এয়া সুন্দৰ পৰিৱেশৰ মাজত মহটো ৰাখিছে। চ' চাওক, আৰু মহটো এই সুন্দৰ পৰিৱেশৰ মাজত চাই পেলাই কিমান ভাল লাগিছে আপোনালোকে চাওক। চাইছেনে কি সুন্দৰ লাগিছে, কিমান ধুনীয়া লাগিছে মহটো চাওক। চ' এই স্মৃতিটো মানে একদম বহুত মনত পৰি থাকে। চ' মহটোতো আমাৰ মাজত নাই, কিন্তু হ'লে এই স্মৃতিটো থাকিব। আপোনালোকে যেতিয়াই মন যায় তেতিয়াই চাব পাৰিব। চাওক মহটো বহুত সুন্দৰ, এটা বহুত ভাল লগা এটা মহ। চাওক আৰু বহুত মৰম কৰি ৰাখিছিলে এয়া তেখেত গোৱালজনে, মানে বহুত মৰম কৰি ৰাখিছিলে মহটোক। চাওক আৰু ৰাইজ চাওক, এয়া এইবাৰ 2026 বৰ্ষৰ প্ৰথম মানে ওলাইছিলে মহটো 12 বজীয়া মহযুঁজত। চ' প্ৰথম 12 বজীয়া মহযুঁজৰ দৃশ্যটো চাওক এইবাৰ 2026 বৰ্ষৰ। চ' কেইদিন আগৰ কথা, কিমান দিনো আৰু হৈছে, তথাপিও ইমান দিনটো গুচি গৈ থাকে। চাওক কিমান সুন্দৰকৈ সজাই পেলাই মহটোক লৈ আনিছিলে। চাওক কি সুন্দৰ লাগিছে মহটোক চাই পেলাই। চ' এটা মেমৰেবল চিন হয়। চাওক আৰু পিছত চাওক, এয়া আপোনালোকৰ সন্মুখত যিটো দৃশ্য চাই আছে, চ' এইটো হ'ল মানে যেতিয়া নেকি তৰাবৰী মহযুঁজ হৈছিলে, তৰাবৰী মহযুঁজৰ দৃশ্য। সোণাৰীকা ৰজাগড়ৰ ওচৰত ৰাখিছিলে। তাত দৃশ্যটো চাওক, এয়া বাবুলাল খুৰাৰ ৰঙা মহটো যুঁজৰ সময়ৰ দৃশ্য, তৰাবৰী মহযুঁজৰ দৃশ্য সোণাৰীকা ৰজাৰ ঘৰত। আৰু ৰাইজ চাওক, এতিয়া দৃশ্যটো তৰাবৰী মহযুঁজত এতিয়া সুন্দৰকৈ সজাই পেলাই লৈ গৈ আছিলে যুঁজাবৰ কাৰণে। চাওক আৰু তাত ফিল্ড চুক্তি দিছিলে। আৰু ৰাইজ এই মহটো এইবছৰ যিকোনো ফিল্ডত য'তেই নিছিলে ত'তেই ফিল্ড চুক্তি দিছিলে মহটো। চ' এইবাৰ বাবুলাল খুৰাৰ মহকেইটা ভালকৈ যুঁজিব পৰা নাই। চ' বাবুলাল খুৰাই কৈছে, চ' ওপৰত দিয়া ভিডিঅ'টো আপোনালোকে চাব পাৰে। চ' তাত বাবুলাল খুৰাই কৈছে যে এইবছৰ যিহেতু মানে বাবুলাল খুৰাৰ মানে বৰমা ঢুকাইছিলে, যাৰ কাৰণে যুঁজ ইমান ভালকৈ যুঁজা নাই, সেইটো কাৰণে তেনেকৈ কৈছিলে। আপোনালোকে চাব, চাফিয়া বাবুলাল খুৰাৰ লগতে আছে আৰু লৈ আনি আছে মহটোক এয়া তৰাবৰী ফিল্ডখন। চাওক এতিয়া আঁঠু কৰাব আৰু আঁঠু কৰাই পেলাই লৈ যাব। চ' এই চিনটো, এই দৃশ্যটো মানে বহুত এটা মানে মেমৰেবল হয়। চ' আপোনালোকে চাওক, বহুত মনত পেলাবলগীয়া। চাই লওক, এয়া কমিটি, তৰাবৰী মহযুঁজৰ কমিটি, আৰু এতিয়া মহটোক আঁঠু কৰালে লৈ গৈ আছে এতিয়া। আৰু ইয়াতো ফিল্ড চুক্তি দিছিলে তৰাবৰী মহযুঁজত। আৰু চাওক, এয়া শেষ মুহূৰ্তটো যেতিয়া নেকি মহটো বিক্ৰী কৰি দিয়া হৈছিলে আৰু মহটো গাড়ীত উঠাই পেলাই এনেকৈ লৈ যোৱা হৈছিলে। চ' এনেদৰে এই মহটো আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গ'ল। চ' কাৰ মনত পৰে সকলোৱে কমেণ্ট কৰি জনাব।